সাংবাদিক বন্ধুসকল নমস্কাৰ। মোৰ নাম সত্য নুনিয়া। মই অধিগ্ৰহণ কৰিব বিচৰা কৃষিভূমি উচিত মূল্য দাবী সংগ্ৰাম সমিতিৰ সভাপতি। মই আজিৰ এই সংবাদমেল আয়োজন কৰা মূলতঃ আমাৰ কিছু সমস্যা আছে, সেই সন্দৰ্ভত মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। কথা হ'ল 2015 চনত আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ দিছিলোঁ যে আমাৰ মাটি ডিগবৈৰ পৰা লিডু বাইপাছ যি নতুনকৈ নিৰ্মাণ হ'ব, উক্ত বাইপাছত আমাৰ মাটি গৈছে। আমি এজন খেতিয়ক হিচাপে আমি একগোট হৈ মেলি আমি সমিতি এখন কৰি মেলি গোচৰটো তৰিছিলোঁ। উক্ত গোচৰটো 29/11/2024 তাৰিখে ৰায়দান আহিলে যে এই গোচৰটো আমি জিকিছোঁ আৰু এই গোচৰটোৰ লগত জড়িত আছিলোঁ আমি 5টা গাঁৱৰ মানুহ। ৰাজখোৱা পথাৰ, 2 নং আলুবাৰী, 3 নং আলুবাৰী, নামদাং গাঁও আৰু আমাৰ চিপে গাঁও। তো এই 5খন গাঁৱে আমি মহামান্য আদালতত গোচৰ দি মেলি উক্ত গোচৰ আমি জিকিলোঁ। মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ৰায়দান দিলে যে যেতিয়া আমাৰ ৰায়দান আহিলে সেই সময়ত যিটো প্ৰেজেণ্ট ভেলু মাৰ্ঘেৰিটাত যিটো চলি আছিলে আৰু অক্টোবৰ মাহত আমি আমাৰ খেতিয়কসকলে বিভিন্ন পন্থাৰে চক্ৰ বিষয়া মহোদয় কাৰ্যালয়ৰ পৰা ভেলুবোৰ উলিয়াইছিলে যে আমাৰ 2 নং আলুবাৰীত কি ভেলু চলি আছে এবিঘা মাটিৰ, 3 নং আলুবাৰীত কি আছে, তেনেকৈ 5খন গাঁৱৰ আমি ভেলু উলিয়াই মেলি মহামান্য আদালতত আমাৰ অধিবক্তা শ্ৰদ্ধাৰ অৰূপ কুমাৰ শৰ্মা ছাৰক আমি যোগান দিছিলোঁ। আৰু সেইমতে নৱেম্বৰত আমাৰ জাজমেণ্ট আহিলে যে প্ৰেজেণ্ট ভেলু মতে 4 গুণ ধৰি আমাৰ ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিব লাগে। কিন্তু পৰিতাপৰ কথা যে আমাৰ প্ৰশাসন, মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনেই হওক বা জিলা প্ৰশাসনেই হওক, আমাক সেই সন্দৰ্ভত ৰায়দানৰ মতে আমাক ক্ষতিপূৰণ নিৰ্ধাৰণ কৰি আমাৰ দিয়াৰ ব্যৱস্থা নকৰিলে। তেওঁলোকে বৰঞ্চ 2008-09 চনৰ যিটো মাৰ্কেট ভেলু 30,000 টকা এবিঘাৰ মূল্য নিৰ্ধাৰণ কৰি 30,000, 40,000 আৰু 60,000 আৰু কমাৰ্চিয়েল লেণ্ড হ'লে আপোনাৰ 1 লাখ টকা ভেলু নিৰ্ধাৰণ কৰি 2013 চনৰ ভূমি অধিগ্ৰহণৰ আইনৰ যিখিনি ক্ৰাইটেৰিয়া, যেনেকৈ আমি 4 টাইম পাব লাগে, 4 গুণ পাব লাগে, 100% চলেটিয়াম পাব লাগে। আৰু আমাৰ যেতিয়া নটিচ দিছিলে 2013 চনত নটিচ আপ কৰিছে, উক্ত কপিসমূহ মই সাংবাদিক বন্ধুসকলক যোগান ধৰিম। মই আমাৰ জাজমেণ্ট কপিও যোগান ধৰিম আপোনালোকৰ জ্ঞাতাৰ্থে। তো এইখিনি যিটো জাজমেণ্ট আহিলে সেইমতে আমি ক্ষতিপূৰণ পোৱা নাই, আমাৰ প্ৰথম সমস্যাটো হৈছে। আৰু দ্বিতীয় সমস্যাটো হৈছে যে আমাক ভয় ভাবুকিৰে আমাৰ মাটি ইতিমধ্যে তেওঁলোকে যি খুটি পুতিছিলে নেশ্যনেল হাইৱে 38 বুলি, এইটো পুৰণা নাম, নতুন নামটো হৈছে 315 নেশ্যনেল হাইৱে লিডু টু ডিগবৈ টু লিডু। তো এই ৰাস্তাটো যিখিনি ক্ষতিগ্ৰস্ত হৈছিলে ইতিমধ্যে চিপে গাঁৱৰ মানুহখিনিক যিখিনি মাটি গৈছে, যিখিনি আমাৰ ক্ষতিগ্ৰস্ত ৰাইজ আছিলে, উক্ত ক্ষতিগ্ৰস্ত ৰাইজৰ যিটো ধাননি পথাৰ এগ্ৰিকালচাৰ লেণ্ড, সেই তাৰ মাজত যিখিনি খুটি পুতিছিলে তাৰ মাজেৰে তেওঁলোকে ইতিমধ্যে নলা মাৰি মেলি আমাৰ মাটিখিনি ডেমেজ কৰি মেলি আমাক পইচা পাতি দিয়াই নাই। তেওঁলোকে আগতীয়াকৈ গৈ মেলি আমাৰ মাটিখিনি মানে নলা মাৰি দখল কৰিলে। তাৰপিছত আহিলে নামদাং গাঁৱত, নামদাং গাঁৱতো আহি মেলি ঠিক তেনেকৈ দখল কৰিলে। আৰু এটা ইণ্টাৰেষ্টিং ঘটনা মই আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে তাত যি আগৰ এলাইনমেণ্ট আছিলে নেশ্যনেল হাইৱে অথৰিটিৰ, সেই এলাইনমেণ্টটো চেঞ্জ কৰি মেলি আকৌ প্ৰায় 7জনৰ মাটি, 7জন পৰিয়াল খেতিয়ক পৰিয়ালৰ মাটি নতুনকৈ গৈছিলে। আৰু তেওঁলোকক 22 চনৰ ছাৰ্ভে দেখুৱাই মেলি তেওঁলোকক প্ৰায় মানে কোটিৰ ঘৰত টকা দিয়া হৈছিলে। কোনোবাই 1,12,00,000 পাইছে, কোনোবাই 3,12,00,000 পাইছে, ঠিক তেনেকুৱা ধৰণৰ টকা দিয়া হৈছিলে। কিন্তু এইটো যি নলা মৰা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো তেওঁলোকৰ মাটি মানে অধিগ্ৰহণ কৰাই নাই, তেওঁলোকৰ সুকীয়াকৈ থাকি গৈছে। আৰু 8-9 চনৰ যিটো এলাইনমেণ্ট আছিলে পুৰণা এলাইনমেণ্টটো, সেইমতেহে তেওঁলোকে মাটি টুকুৰা মানে তেওঁলোকে নলা মাৰি নিজৰ অধিগ্ৰহণ কৰিব লৈছে বা নিজৰ পজিশ্যনত ল'ব বিচাৰিছে।
যোৱাকালি আমাৰ ২ নং আলুবাৰীত গৈ মেলি তেওঁলোকে পজিশ্যন ল'বলৈ বিচাৰিছিলে, কিন্তু আমি তেওঁলোকক এই কথাটো ক'লোঁ যে যিহেতু ২৯ মাৰ্চত আমাৰ জিলা আয়ুক্ত মহোদয়ৰ লগত এখন সভা হৈ গ'ল, তেওঁ সভাকক্ষত উক্ত সভাকক্ষত যিখন সভা হৈছিলে সেইখন সভাত আমি তেওঁলোকক এইটো অনুৰোধ কৰিছিলোঁ যে ৩০,০০০, ৪০,০০০, ৬০,০০০ টকা ছাৰ যিটো আপোনালোকে মাৰ্কেট ভেলু লগাইছে ১ বিঘা মাটিৰ, উক্ত মাৰ্কেট ভেলু আমাৰ খেতিয়ক ৰাইজ সন্তুষ্ট নহয়। আমাৰ যিটো জাজমেণ্ট আছে, জাজমেণ্টৰ যিটো প্ৰেজেণ্ট মাৰ্কেট ভেলু কথা কোৱা হৈছে, আপোনালোকে প্ৰেজেণ্ট মাৰ্কেট ভেলুৰ ওপৰত আমাক 4 গুণ দিয়ক, আৰু যিটো চলিটিয়াম আছে, যিটো ৰেট অফ ইণ্টাৰেষ্ট আছে, তাৰ ওপৰত আমাক পইচা দিয়ক, আৰু আপোনালোকে পজিশ্যনটো লওক। এইখিনিতে মই স্পষ্টীকৰণ এটা দি দিওঁ। আগতে যেতিয়া দিলে, তেতিয়া অধিগ্ৰহণ কৰাৰ নটিছখন, প্ৰিলিমিনেৰী নটিফিকেশ্যনখন যেতিয়া হয় বা নিউজ পেপাৰত পাব্লিছ হয়, সেই দিনটোৰ মূল্যহে ল'ব লাগে। এতিয়া সেইটো মূল্য সেই দিনটো হ'ল জানুৱাৰী ২০১৪। সেইকাৰণে ২০১৪ৰ পাছলৈ কেতিয়াও যাব নোৱাৰে। ২০১৪ চনৰ যিটো মাৰ্কেট ভেলু, সেই তাৰ ওপৰতে ভিত্তি কৰিয়ে হ'ব লাগে, সেইবুলি কৈছে। এতিয়া কথা হ'ল কি, যিহেতু এতিয়া তাতকৈ বহুত পলম হৈ গ'ল, আমি সেইকাৰণে কৈছোঁ যে বৰ্তমানৰ যিটো মাৰ্কেট ভেলু তাৰ ওপৰত দিলে আমি ন্যায় পাম, নহ'লে আমি বহুত লোকচান হ'ব। নহ'লে ১৪ চনৰ দিয়ক, কিন্তু আমাক ক্ষতিপূৰণটো দিব লাগিব তাৰ ওপৰঞ্চি। হ'ল আমি যিখন লিষ্ট পাইছোঁ আমি আপোনালোকক অৱগত কৰিম। আৰু পৰিতাপৰ কথা যে যাৰ ৪ বিঘা মাটি গৈছে সি ৩ লাখ টকা পাইছে। মই এই কথাটো এইকাৰণে আপোনালোকৰ ওচৰত হাতযোৰ কৰি আজি সংবাদমেলৰ যোগেদি ক'ব বিচাৰোঁ যে এই ৩ লাখ টকা লৈ এটা পৰিয়াল কেনেকৈ আকৌ এটুকুৰা মাটি কিনি কেনেকৈ তেওঁ নতুন ঘৰ এখন সাজি ছেটেলমেণ্ট হ'ব। তেওঁ যিটো সম্পত্তি আছিলে গোটেই সম্পত্তি গুচি গ'ল, আৰু আমি উন্নয়নৰ স্বাৰ্থত আমি নিদিওঁ বুলি কোৱা নাই, আমি বাধাও দিয়া নাই। আমাৰ মাটি লওক, অধিগ্ৰহণ কৰক, আমাৰ আপত্তি নাই, কিন্তু আমাৰ উচিত ক্ষতিপূৰণটো আমাৰ প্ৰাপ্য। আমি আইনী দৃষ্টিৰ পৰা যিটো আমাৰ উচিত ক্ষতিপূৰণ, এইটো আমাৰ প্ৰাপ্য। আমি সেই বস্তুটো বিচাৰিছোঁ। আৰু নামডাঙৰ ঘটনাটো আপোনালোকক ক'লোঁ, যিহেতু ২২ চনৰ ছাৰ্ভে দেখুৱাই মেলি যিটুকুৰা মাটি তেওঁলোকে পুতিৰ ঘৰত টকা দিলে, সেইখিনি মাটি তেওঁলোকে গ্ৰহণে কৰা নাই। আৰু এটা কথা মই আপোনালোকক অৱগত কৰিব বিচাৰোঁ, যিটো আগবন্ধা জুনিয়ৰ কলেজৰ যিটো কেটেটঙলৈ সোমাই যোৱা ৰাস্তা, তাৰ ৰাস্তাখনেই আমাৰ মাঘেৰিটা বিধানসভা সমষ্টি আৰু ডিগবৈ বিধানসভা সমষ্টিৰ সীমাৰেখা। যিটো ডিগবৈ বিধানসভা সমষ্টি পৰিছে, সেই সমষ্টিটো তেওঁলোকে মানে ২০২২ চনৰ আগৰে ছাৰ্ভে, সেইটুকুৰা নতুন ছাৰ্ভে হোৱা নাই, আগৰে ছাৰ্ভে, আগৰ ছাৰ্ভেটোক আকৌ তেওঁলোকে ২২ চনৰ ছাৰ্ভে দেখুৱাই মেলি তাত এজন আমাৰে সতীৰ্থ খেতিয়ক বন্ধু মংগল মুৰ্মু ডাঙৰীয়াৰ প্ৰায় ৪ বিঘা মাটি গৈছে, তেওঁক ৯৬ লাখ টকা ক্ষতিপূৰণ নিৰ্ধাৰণ কৰি দিছে। এতিয়া কথা হ'ল মাৰ্ঘেৰিটা সীমাৰ ভিতৰত যিটো আমাক আকৌ ৩০,০০০, ৪০,০০০, ৬০,০০০কৈ বিঘা ক্ষতিপূৰণ দিব লৈছে, এইটো বস্তু আমি মানি ল'ব নোৱাৰোঁ। আৰু আজিৰ এই সভাত আৰু এটা কথা মই অৱগত কৰিব বিচাৰোঁ, যিহেতু আমাৰ শ্ৰদ্ধাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই আমাক মাতি পঠিয়ালে, মাতি মেলি তেওঁ এখন আমাক লিষ্ট দিলে, সেইখন লিষ্টটো আপোনালোকক মই যোগান ধৰিম। আৰু তেওঁ ক'লে যে ৩০,০০০কৈ টকা দিছে, এই পইচাটো আপোনালোকে লৈ লওক বুলি। আমি তেওঁক অৱগত কৰিলোঁ, ছাৰ আপুনি আমাৰ প্ৰতিনিধি, আমি ৩০,০০০ টকা লৈ কেনেকৈ ঘৰ এটা সাজিম, কেনেকৈ এই মাটি টুকুৰাৰ পৰা ওলাই যাম, নে আমি ৩০,০০০ টকা আজিৰ তাৰিখত আমি তাত এবিঘা মাটি কিনিবও নোৱাৰোঁ। তাত আজিৰ তাৰিখত আমাৰ আলুবাৰীত ১ কঠা মাটিৰ ভেলু হৈছে প্ৰায় ১০ লাখ টকা। তো তেনেকৈ দুখীয়া মানুহ এটাৰ কেনেকৈ গৈ মেলি তেওঁ আকৌ পুনৰ সংস্থাপন হ'ব। আৰু ২০১৩ চনৰ আইনখনত যিহেতু আছে ৰিছেটেলমেণ্ট এণ্ড ৰিহেবিলিটেশ্যন, যাৰ মাটি শেষ হৈ যাব তাক আকৌ পুনৰ লৈ সংস্থাপন কৰিব লাগিব, আৰু তেওঁ ক্ষতিপূৰণো দিব লাগিব। এই কথাটো উক্ত আইনখনত স্পষ্টকৈ উল্লেখ আছে। লগতে আজি এই সংবাদমেল যোগেদি মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক খেতিয়ক বন্ধুসকলৰ হৈ হাতযোৰ কৰি বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁ আমাৰ এই সমস্যাটো আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি তেওঁ শুনে, আৰু আমাক উচিত ক্ষতিপূৰণ দিয়াৰ আমাৰ ব্যৱস্থা এটা কৰি দিয়ে, যাতে
আমি প্ৰশাসনৰ লগত কোনো প্ৰকাৰৰ সংঘাতত লিপ্ত হ'ব নালাগে। আমাক ন্যায় লাগে, আমাক উচিত ক্ষতিপূৰণ লাগে। ভয় ভাবুকিৰে যিটো মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে সেইটো বন্ধ কৰক। আৰু বলপূৰ্বক যিহেতু গাঁৱৰ মানুহক মাটি অধিগ্ৰহণ কৰা যিটো প্ৰক্ৰিয়া চলি আছে, কালি আমি তেওঁলোকক মানে অনুৰোধ বিনোৰোধ কৰা, তেওঁলোক তাৰ পৰা আঁতৰি গ'ল। হয়তো অহাকালি দিনত আকৌ তেওঁলোকে গৈ তাত যদি হয় তেতিয়াহ'লে নিশ্চয় ৰাইজৰ লগত এটা মুখামুখি সংঘাত হ'ব। আৰু এই সংঘাতটো আমি মানে নিবিচাৰোঁ, যিহেতু উন্নয়ন চবকে লাগে। আৰু আমাৰ এই মাঘেৰিটা বিধানসভা সমষ্টিখন এটা সীমামূৰীয়া সমষ্টি। ইয়াত যিহেতু অত বছৰত তেওঁ কাৰ্যকালত, শ্ৰদ্ধাৰ বিধায়ক মহোদয় কাৰ্যকালত এটা বাইপাছ আহিছে, আৰু উক্ত বাইপাছটো তেওঁ কাৰ্যকালত হ'ব লাগে। আৰু মই এই কথাটো অনুৰোধ কৰিব বিচাৰোঁ যে তেওঁ আমাক উচিত ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত তেওঁ জিলা প্ৰশাসনৰ লগত কথা পাতি, শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি তেওঁ আমাৰ উচিত ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত তেওঁ প্ৰথম খোজটো আমাৰ হৈ ল'ব লাগে, আৰু তেওঁ আমাৰ হৈ আগভাগ লৈ আমাক ন্যায় দিয়াব লাগে। এইখিনিকে কথা মই আজিৰ সংবাদমেল যোগেদি আপোনালোকক অৱগত কৰিলোঁ। এয়াই আমাৰ ক'বলগীয়া, আৰু আশা ৰাখিলোঁ আপোনালোকে আমাৰ হৈ আমাক ন্যায় দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাক কৃতাৰ্থ কৰে যেন। এয়াই আপোনালোকৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ।